নাজিৰা সমষ্টি দেৱব্ৰত শইকীয়া ভুলে শুদ্ধই ৰাইজে জিকালে বাৰু, কিন্তু এতিয়া আৰু দেৱব্ৰত শইকীয়াৰ হাতত এই সমষ্টি নাই। আজিৰ দিনত সমষ্টি পুনৰ নিৰ্ধাৰণ হৈ গ'ল। আধা সমষ্টি ক'ৰবাত গ'ল, আধা সমষ্টি ক'ৰবাত গ'ল। এতিয়া সম্পূৰ্ণ বিধায়ক নহয়, আৰু বিধায়ক শব্দটো কাটা যাব 26-ত। দেৱব্ৰত শইকীয়া আৰু বিধায়ক হ'ব নোৱাৰে। নাজিৰাবাসীৰ যিটো আজি উৎসাহ উদ্দীপনা দেখিলোঁ, আপোনালোকে এইখিনি কথাও দেখাব দেই, কিন্তু অকল সেইখিনি এক লাইনটো নেদেখাব। এইখিনি কথা কোৱাৰ কাৰণটো যুক্তিটো ক'ব। নাজিৰাবাসীৰ যিটো আমি আজি উৎসাহ উদ্দীপনা দেখিলোঁ, এই দেখাৰ পিছত এইটো নিশ্চিত হ'ল যে এতিয়া যে আধা আধৰুৱা বিধায়ক হৈ আছে দেৱব্ৰত শইকীয়াদেৱ, তেখেতৰ সম্পূৰ্ণৰূপে সবাৰ বিধায়ক শব্দটো এতিয়া নামৰ পিছৰ পৰা কটা যাব। মাজুলী এখন সভাত আপোনাৰ মানুহত মই বহুত কৈ আছোঁ। ৰাতিপুৱা শিৱসাগৰ আপোনাৰ প্ৰতিনিধি আছে, ইয়াততো ক'ব নোৱাৰি আৰু যিমান পাৰি সিমান কৈ আছোঁ। মাজুলী এখন সভাত গৌৰৱ গগৈ আচলতে মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই কৈছে, যদি তেখেতে পাকিস্তানী এজেণ্ট সজাব নোৱাৰে তেতিয়াহ'লে মুখ্যমন্ত্ৰীয়ে চকী এৰিব লাগিব বুলি মাজুলী এখন সভাত কৈছে। কি ক'ব এজে সভাপতি? মুখ্যমন্ত্ৰী চকী এৰাৰ সুযোগটো দিয়াৰটো গৌৰৱ গগৈ দিব লাগিব। তেওঁ কৈ দিয়ক পাকিস্তান নাই যোৱা বুলি। সেইটো প্ৰশ্ন সুধিলে গৌৰৱ গগৈ বেলেগ কথা কৈ দিয়ে। তেওঁৰ ঘৈণীয়েক পাকিস্তান যায় নে নাযায়, গৌৰৱ গগৈ পাকিস্তান যায় নে নাযায়, কিমান দিন আছিলে, কাৰ লগত কথালে। আমি অসমৰ এজন জনপ্ৰতিনিধি হিচাপে মোকো যদি আপুনি যিটো সোধে আপুনি বাংলাদেশত গ'ল, কি কৰিলে? ইমান প্ৰাইভেচি নাথাকে ন জনপ্ৰতিনিধি, যে বাংলাদেশত গৈ পাকিস্তানত গৈ গৌৰৱ গগৈ কিবা বেলেগ মানে দেশৰ অহিত কথা ক'ব, অহিত কাম কৰিব। তেওঁ যদি ইমানেই ভয়, তাৰমানে গম পায় যে গোসাঁই ঘৰত কোন, মই কল খোৱা নাই। সেইটোৱে হৈছে গৌৰৱ গগৈৰ ক্ষেত্ৰত। তেওঁ কৈ দিয়ক মই যোৱা নাই বুলি, মই দেশ বিৰোধী কাম কৰা নাই। শ্ৰীমতীৰ বা ভাৰতীয় নাগৰিকত্ব নাই বুলি, নাগৰিকত্ব লোৱা নাই, তেওঁৰ ল'ৰা ছোৱালী দুটা নাগৰিকত্ব আছেনে সেইটোও কৈ দিয়ক। তেওঁ ভাৰতীয় নে বিদেশী, গৌৰৱ গগৈৰ ল'ৰা ছোৱালী দুটা, মই তেওঁলোকৰ ল'ৰা ছোৱালী দুটা আমাৰ সন্তান, অসমৰ সন্তান। তেওঁলোকক আমি তিনিটা গালিবৰ কৰিম। মোৰ গাঁওখনৰ নামে মোমাইতলা, আমাৰ গাঁওখনৰ নাম মোমাইতলা, মোৰ গাঁওখনৰ নাম পূৰ্ণ কামদেৱ মোমাইতলা। স্বৰ্গদেউসকলৰ মাজত কোনোবাই গৈছিল, যাওঁতে তাতে এগৰাকী মানে আমাৰ ভনী এগৰাকীৰ লগত প্ৰণয় সম্বন্ধ হ'ল। তাৰপিছত ৰজাক গুচি আহে, জেনেৰেলি সেইটো নিয়মেই আৰু। তাত থাকি গ'ল, ভাগিন এজনী জন্ম পালে, এজন জন্ম পালে, আৰু তেওঁক আমাৰ গাঁওখনৰ মানুহখিনিয়ে ডাঙৰ দীঘল কৰিলে। আৰু সেইকাৰণে পূৰ্ণ কামদেৱ মোমাইতলা, মোমাইকসকলে তুলি তালি ডাঙৰ দীঘল কৰিছে। গতিকে গৌৰৱ গগৈ ডাঙৰীয়া আৰু ল'ৰা ছোৱালীবিলাক আমি ডাঙৰ দীঘল কৰিম অসমৰ দায়িত্ব। কিন্তু অসমৰ নাগৰিক, ভাৰতৰ নাগৰিকত্বটো লওক, যদি লৈছে সেই কথাটো স্পষ্ট কৰি দিয়ক। এতিয়া প্ৰশ্ন সোধে কিবা, উত্তৰ দিয়ে কিবা। মইতো আপোনালোকে যি প্ৰশ্ন সুধিছে তাৰ উত্তৰ দিছোঁ নে দিয়া নাই কওক? দিছোঁ নে দিয়া নাই? আপোনালোকে যি প্ৰশ্ন সুধিছে তাৰ ডাইৰেক্ট উত্তৰ দিছোঁ। একেবাৰে বাগৰি অহা প্ৰশ্ন নহয়। কুইজত যেনেকৈ ডাইৰেক্ট প্ৰশ্ন 10 নম্বৰ, মই 10 নম্বৰে পাবলৈ চেষ্টা কৰিছোঁ। তেওঁ এতিয়া প্ৰশ্নটো আনলৈ ঠেলি দিয়ে, 5 নম্বৰটোহে পাবলৈ চেষ্টা কৰে, 5 নম্বৰটো বেলেগত দিব চেষ্টা কৰে। মই গৌৰৱ গগৈ 10ৰ ভিতৰত 10 পাওঁ। তেওঁ শ্ৰীমতী ভাৰতীয় নাগৰিক হয়নে নহয় গৌৰৱ গগৈ স্পষ্টকৈ কওক। ল'ৰা ছোৱালী দুগৰাকী ভাৰতীয় নাগৰিক হয়নে নহয় স্পষ্টকৈ কওক। পাকিস্তানত গৈছে নে যোৱা নাই স্পষ্টকৈ কওক। পাকিস্তানত গৈ ক'ত ক'ত কাক কাক লগ কৰিলে সেইখিনি কথাও কওক। এইখিনি ক'লে ৰাইজৰ মন দুধ কা দুধ, পানী কা পানী হৈ যাব। এইটোৱেইটো প্ৰশ্ন উত্তৰ বিচাৰি আছে ৰাইজে। আস্তাংগে দিয়া একেবাৰে এতিয়া আপোনালোকৰ ৰাইজে আমাৰ জিলা পৰিষদ আঞ্চলিক পৰিষদৰ প্ৰাৰ্থীসকলে আপোনাৰ আশীৰ্বাদ সমৰ্থন বিচাৰিছে। আয়তীসকলে উৰুলি হাত চাপৰি যোনে যেনেকৈ পাৰে এটা উৎসাহ, আটাইগৰাকী প্ৰাৰ্থী বিজেপি দলৰ তেওঁলোকে আশীৰ্বাদ বিচাৰিছে। আপোনালোকৰ আশীৰ্বাদ পাই আৰু আপোনালোকৰ লগত অহা 5 বছৰ হিচাপে নিজৰ দায়িত্ব পালন কৰিব আৰু কোনো দুৰ্নীতি ভ্ৰষ্টাচাৰ বেছি একো নকৰে। গতিকে এওঁলোকক সেইটো আপোনালোকে সকলোৱে চকু ৰাখিব আৰু এবাৰ জোৰদাৰ হাত চাপৰিয়ে তেওঁলোকক এটা আশীৰ্বাদ দিয়ক। উৰুলি এটা দিয়া গায়কীসকলে উৰুলিটো মেইন মংগল উৰুটি, মংগল উৰুটি, এয়া বিজয়ৰ আশীৰ্বাদ, এয়া বিজয়ৰ হাত চাপৰি, ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি আস্থা আৰু বিশ্বাস, সমৰ্থন আৰু আশীৰ্বাদৰ প্ৰতীক।
হ'ব হ'ব এনেকৈ সদায় টিচাৰ হয় তেখেত বহুত পুৰণা মানুহ এতিয়া তেওঁৰ পৰামৰ্শ মতে কাম কৰি আছে ব'লা